নমস্কাৰ ষ্টুডিঅ'ৰ মজ্জাত মই মিনহাস ৰাজ্যসভাত এগৰাকী জ্ঞান নথকা সাংসদ আছে সাংসদগৰাকীৰ নাম হৈছে সুধাংশু ত্ৰিবেদী আৰু ত্ৰিবেদীয়ে যি মন্তব্য কৰিছে এই মন্তব্যক লৈ এতিয়া ৰাজ্যত তোলপাল লাগি পৰিছে ধুবুৰীখন বাংলাদেশৰ এটা অংশ বা ধুবুৰীখন মিনি বাংলাদেশ বুলি অভিহিত কৰিছিল তাৰ পিছতে এতিয়া ৰাজ্যত তোলপাল লাগিছে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইতিমধ্যে নেমছুৰ ফালৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেমছুৰ সভাপতিয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে ৰাজ্যসভাৰ এইগৰাকী সাংসদ কোনো কাৰণত জ্ঞান নথকা এগৰাকী সাংসদ আৰু এই সাংসদগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে নেমছুৰ ফালৰ পৰা এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ কৰা মন্তব্যক তীব্ৰ গৰিহণা নেমছুৰ সুধাংশু ত্ৰিবেদীৰ কথাক লৈ গৰজি উঠিল নেমছুৰ সভাপতি বদৰুল ইছলাম অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান সাংবিধানিক জ্ঞান নথকা এগৰাকী সাংসদ সুধাংশু ত্ৰিবেদী ধুবুৰী যে অসমৰে এখন জিলা তাক নাজানে সাংসদ গৰাকীয়ে ত্ৰিবেদীৰ ভাষ্যক লৈ গণতান্ত্ৰিক আন্দোলন হ'ব লাগে বুলি মন্তব্য নেমছুৰ ফালৰ পৰা এই মুহূৰ্তত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ কৰা মন্তব্যক তীব্ৰ গৰিহণা নেমছুৰ সুধাংশু ত্ৰিবেদীৰ কথাক লৈ গৰজি উঠিল নেমছুৰ সভাপতি বদৰুল ইছলাম অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান সাংবিধানিক জ্ঞান নথকা এগৰাকী সাংসদ সুধাংশু ত্ৰিবেদী ধুবুৰী যে অসমৰে এখন জিলা তাক নাজানে সাংসদ গৰাকীয়ে ত্ৰিবেদীৰ ভাষ্যক লৈ গণতান্ত্ৰিক আন্দোলন হ'ব লাগে বুলি মন্তব্য নেমছুৰ ফালৰ পৰা এই মুহূৰ্তত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ কৰা মন্তব্যক তীব্ৰ গৰিহণা নেমছুৰ সুধাংশু ত্ৰিবেদীৰ কথাক লৈ গৰজি উঠিল নেমছুৰ সভাপতি বদৰুল ইছলাম অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান সাংবিধানিক জ্ঞান নথকা এগৰাকী সাংসদ সুধাংশু ত্ৰিবেদী ধুবুৰী যে অসমৰে এখন জিলা তাক নাজানে সাংসদ গৰাকীয়ে ত্ৰিবেদীৰ ভাষ্যক লৈ গণতান্ত্ৰিক আন্দোলন হ'ব লাগে বুলি মন্তব্য নেমছুৰ ফালৰ পৰা শেহতীয়াকৈ ৰাজ্যসভাৰ এগৰাকী সাংসদ সুধাংশু ত্ৰিবেদী আৰু ত্ৰিবেদীয়ে ইতিমধ্যে যি মন্তব্য কৰিছে সেই মন্তব্যক লৈ দেশজুৰি এতিয়া অসমত ৰাজ্যজুৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে নেমছুৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সদৌ অসম গৰিয়ামৰীয়া দেশী যুৱ পৰিষদে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে নেমছুৰ সভাপতি বদৰুল ইছলামে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে এগৰাকী সাংবিধানিক জ্ঞান নথকা এইগৰাকী সাংসদ আৰু এই সাংসদগৰাকীৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে সাংবিধানিক জ্ঞান নথকা এগৰাকী সাংসদ হৈছে সুধাংশু ত্ৰিবেদী ধুবুৰী যে অসমৰে এখন জিলা তাক নাজানে তাৰ জ্ঞান নাই সাংসদগৰাকীৰ যাৰ বাবে এনেদৰে মন্তব্য কৰিছে আৰু যি মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় গৰিহণাৰ যোগ্য ত্ৰিবেদীৰ ভাষ্যক লৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিলে নেমছুৰ সভাপতি বদৰুল ইছলামে এই মুহূৰ্তত মন্তব্য আছে আমি শুনা বিচাৰিছোঁ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰী জিলাক মিনি বাংলাদেশ বুলি কোৱাটো দুৰ্ভাগ্যজনক কথা এক গৰিহণা দিছোঁ আচলতে এগৰাকী সাম্প্ৰদায়িক সাংসদ হয় সুধাংশু ত্ৰিবেদী সাংবিধানিক জ্ঞান নথকা এগৰাকী ব্যক্তি হয় তেওঁ ধুবুৰী জিলা যে অসমত বা ভাৰতৰে এটা জিলা অসমৰ এটা জিলা হয় কিন্তু এই বিষয়টোৰ সামান্য পৰিমাণৰ জ্ঞান নাই সুধাংশু ত্ৰিবেদী নামৰ এগৰাকী সাংসদৰ তেওঁলোকে সংবিধানৰ শপত খাই এই যে দেশদ্ৰোহী কথা কৈছে এই কথাটো এটা দেশৰ নিৰাপত্তাৰ লগত জড়িত হোৱা এটা কথা মিনি বাংলাদেশ অসম কেতিয়াৰ পৰা হ'ল চৰকাৰে বাংলাদেশৰ লগত কেতিয়া ধুবুৰীক সামিল কৰিলে এই বিষয়টো আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে অসমক কেতিয়া বাংলাদেশৰ অন্তৰ্ভুক্ত কৰা হ'ল হে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এই সংসদৰ এগৰাকী সদস্যই যি মিনি বাংলাদেশ বুলি কৈছে এই কথাটো আপোনাৰ গাত লাগিছে নে নাই ধুবুৰীৰ এছপি বাংলাদেশৰ এছপি নে ভাৰতৰ এছপি আমি জানিব লাগিব ডিচিজন কৰ হয় আমি জানিব লাগিব এনেকুৱা ধৰণৰ জ্ঞান নথকা মানুহ
ৰাজ্যখনৰ বিষয়ে জ্ঞান নথকা মানুহ কিমান সমষ্টি আছে এই বিষয়ে জ্ঞান নথকা মানুহক কেনেকৈ সাংসদ হ'ল এই বিষয়টো বৰ দুৰ্ভাগ্যজনক কথা, বৰ লজ্জাজনক কথা। সমগ্ৰ ধুবুৰীবাসী ৰাইজে এই কথাক ধিক্কাৰ দিব লাগে, গৰিহণা দিব লাগে। আৰু মই বিজেপি কৰা সকলকো মই অনুৰোধ জনাম, এজিপি কৰা সকলকো অনুৰোধ জনাম, কংগ্ৰেছ ইউডিএফ সকলোকে অনুৰোধ জনাম যে এই সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে। তেওঁৰ ভাষ্যক আমি নিন্দা কৰিব লাগে। তেওঁ কিয় এনেকুৱা ধৰণৰ মন্তব্য কৰিব, কিয় আমাক লৈ অপমান কৰিব? এয়া ধুবুৰীবাসীক অপমান মাথো কৰা নাই, এয়া সমগ্ৰ অসমবাসীক অপমান কৰিছে, এয়া ভাৰতবাসীক অপমান কৰিছে। এনেকুৱা ধৰণৰ কথাবোৰ, এনেকুৱা ধৰণৰ কাৰ্যবোৰ দিনক দিনে ভাৰতবৰ্ষত বৃদ্ধি হ'ব ধৰিছে। তেওঁলোকে সংবিধানৰ শপত খোৱাৰ পিছতো কিয় এনেধৰণৰ সাম্প্ৰদায়িক বক্তব্য কৰিব? কি উদ্দেশ্য আছে তেওঁলোকৰ এনেধৰণৰ বক্তব্যৰ আঁৰত? এওঁলোকক ৰেহাই দিব নালাগে। আমাৰ অসমক লৈ কোনোবা তুলুঙাসূচক মন্তব্য কৰিব, কোনোবা কুটু মন্তব্য কৰিব, সেইটো কিন্তু আমি চাই থাকিব নোৱাৰোঁ। গতিকে আপোনাক অনুৰোধ জনাইছোঁ, সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।